এই বিষয়টো হ'ল যে স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ ল'বলৈ অনুমতি দিছে subject to certain rules and regulation গতিকে অসম চৰকাৰৰ এটো সিদ্ধান্ত যে স্পৰ্শকাতৰ সীমান্ত বুলি কওঁতে আমি অৰুণাচল মেঘালয় নাগালেণ্ড বুজোৱা নাই আমি অকল বিদেশী ৰাষ্ট্ৰ বুজাইছো সীমান্তত থকা মানুহৰ সুৰক্ষা দিয়া আৰু সুৰক্ষা পাবৰ কাৰণে তেওঁলোকক চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহ দিয়াটো আমাৰ দায়িত্ব গতিকে এই কামখিনি যদি আমি 85 ৰ পৰাই কৰিলোহেঁতেন তেতিয়ালে বহুত জায়গাত আমাৰ মানুহে মাটিবাৰী বিক্ৰী কৰি আহিব নালাগিলেহেঁতেন গতিকে এইটো আমি ভাবি চিন্তি লোৱা সিদ্ধান্ত কোনোবাই ডেফিনেটলি আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম তথাপিতো হিৰেন গোহাঁই আপত্তি কৰিব কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম তথাপিতো আপত্তি কৰিব গতিকে হিৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক চৰকাৰৰ কোনো সিদ্ধান্তকটো তেওঁলোকে কেতিয়াও আদৰণি জনাই জানো গতিকে তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেঁতেন এটা কথাত বিৰোধিতা কৰিলে তেতিয়ালে তেওঁক আমি সিৰিয়াসলি ললোহেঁতেন কিন্তু তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি যিকোনো জুমুৰ প্ৰদৰ্শনলৈকে সকলোতে তেওঁলোকে আপত্তি কৰে গতিকে তেওঁলোকৰ আপত্তিটো বহুত বিচাৰ কৰি লাভ নাই কিন্তু আপোনালোকে যদি সোশ্যাল মিডিয়া চাই ভুক্তভোগী ৰাইজসকলে ইয়াক বহুত আদৰণি জনাইছে সক ইয়াত দুই ধৰণৰ বিদেশী আছে এটা হৈছে অসমত কন্টিনিউয়াসলি যি বিদেশী আহি আছে আজি আহিছে কালি আহিছে এমাহৰ আগত আহিছে এটা হৈছে হেতু সেকেন্ড হৈছে ডিএফএন যাত ডিক্লেয়াৰ্ড ফৰেন নেশনেল বুলি কয় আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুশবেক কৰিছো কিন্তু তাতো যদি কোনবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই কিন্তু যোৱা কালিয়ে 35 জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছো তেওঁলোক কেইদিনমান আগতে আহিছিল গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুশবেক কৰি দিও আৰু তৃতীয়তে দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষকসকলৰ মিটিং হৈছিল তাতে আমি সিদ্ধান্ত লৈছো যে আমি ফৰেনাৰ্স ডিটেকশনটো আমি স্পিড কৰিম কাৰণ এনআৰসি বনোৱা পৰিবেশৰ কাৰণে ডিটেকশন অফ ফৰেনাৰ্স ওয়াজ টেম্পৰেলি সাসপেন্ডেড অঘোষিতভাৱে যে যেহেতু এনআৰসিৰ প্ৰক্ৰিয়াটা চলি আছিল এতিয়া দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছো যে আমি বিদেশীক যেটো চিনাক্তকৰণৰ প্ৰক্ৰিয়া সেইটো আমি এক্সপিডাইট কৰিম সেইটো আৰু আমি খৰতকীয়া কৰিম গতিকে অহা কেইদিনমানত পুশবেকো হ'ব চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলিব আৰু ভাৰত চৰকাৰে কিছু মানুহক বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰিও পঠিয়াব তিনি ধৰণৰ প্ৰক্ৰিয়া চলি থাকিব